প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই হাফলং জেলত হঠাৎ হুৱাদুৱা লাগিল। জুবিন গাৰ্গ হত্যাকাণ্ডৰ লগত জড়িত শেখৰজ্যোতি গোস্বামীৰ ওপৰত আক্ৰমণকাৰীৰ প্ৰহাৰত শেখৰৰ দুয়োটা চকুৰ পৰা হৰহৰকৈ তেজ ওলাবলৈ ধৰিলে। কৰ্তব্যৰত সকলোৰে মুখত আতংকৰ ছাপ। এতিয়া কি হ'ব? এদল পুলিচ আহি আক্ৰমণকাৰীক আটক কৰিছে, কিন্তু আক্ৰমণকাৰীৰ মুখত নাই কোনো অনুশোচনা বা আতংকৰ চিন। সি আপোন বিভোৰ হৈ আকাশলৈ উদাসীনভাৱে চাই আছে। খন্তেক পাছতে জেলৰ ভিতৰলৈ তীব্ৰ বেগত সোমাই আহিল ডিএছপি বৰাচাৰৰ গাড়ী। গাড়ীৰ পৰা নামিয়েই বৰাচাৰে পোনে পোনে আক্ৰমণকাৰীৰ ওচৰ পালেহি, লগতে কনিষ্টবল বসুমতাৰী। বৰাচাৰ আহিয়ে খঙেৰে আক্ৰমণকাৰীক সুধিলে, ইয়াক কিয় আক্ৰমণ কৰিলি? আক্ৰমণকাৰী: ই মোৰ ভগৱান জুবিন দাক হত্যা কৰিলে, সেইকাৰণে তাৰ চকু ফুটাই দিলো। বৰাচাৰ: মূৰ্খ চালা, ইয়াত বিচাৰ যে পুলিচে কৰি আছে তই নাজান? আক্ৰমণকাৰী: পুলিচে কি বিচাৰ কৰিব? পুলিচে তদন্ত কি কৰি আছে আমি দেখি আছো। যি সময়ত পুলিচে ইয়টখনৰ কেপ্টেইন, জুবিন দাৰ ছিংগাপুৰত থকা হোটেলৰ মেনেজাৰ, নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ববীয়াক সোধা-পোছা কৰিব লাগিছিল, সেই সময়ত সোধা-পোছা কাক কৰিছে? জুবিন দাই ৰাস্তাৰ কাষত যিখন চাহৰ দোকানত চাহ পুৰি তৰকাৰী খায়, সেই দোকানৰ মালিকক। এয়া হ'ল তদন্ত, আৰু এই তদন্তৰ দ্বাৰা আপোনালোকে জুবিন দাক ন্যায় দিব। বৰাচাৰ খঙত চিঞৰি, তোক এতিয়াই মাৰি পেলাম। আক্ৰমণকাৰী: মিষ্টাৰ বৰা, মোক ভয় নেদেখাব। ভয়ৰ পৰিধি মই কেতিয়াবাই ভাঙি জুবিন দাক ন্যায় দিবলৈ ওলাই আহিছো। কনিষ্টবল বসুমতাৰীয়ে লগে লগে চিঞৰি উঠিল, ঐ তই কাক মিষ্টাৰ বৰা বুলি মাতিছ? ছাৰ বুলি মাতিবি। আক্ৰমণকাৰীয়ে লগে লগে গৰজি উঠিল, যাৰ পৰা একো শিকিবলৈ পোৱা নাযায় তাক ছাৰ বুলি মাতিবলৈ জুবিন দাই মানা কৰি গৈছে। আজিকালি এই খাকী পোচাকযোৰ পিন্ধা মানুহ দেখিলেই মোৰ ইউনিফৰ্ম পিন্ধা ডকাইত লাগে। যিসকলে এই ইউনিফৰ্মযোৰ পিন্ধাৰ সময়ত আইন আৰু সমাজৰ ৰক্ষক হিচাপে কাম কৰি যোৱাৰ শপত লৈ কৰ্মজীৱনৰ আৰম্ভণি কৰে, সেই সকলৰ মাজত বহুতেই পৰৱৰ্তী সময়ত এই পোচাকযোৰ ব্যৱহাৰ কৰি মানুহক লুটি-পুটি বেআইনীভাৱে অগাধ ধন সম্পত্তি গঢ়ে, য'তে ত'তে মাটি কিনে, বিল্ডিং বনাই ফুৰে। এই কথাষাৰ শুনিয়েই কনিষ্টবল বসুমতাৰীয়ে বৰাচাৰৰ কাণে কাণে ক'লে, ছাৰ, এই পাত আপোনালোকে এৰিলে নেকি? বৰাচাৰ খঙেৰে, কিয় ক'লি? কনিষ্টবল বসুমতাৰী: নহয় মানে, আপোনাৰ গুৱাহাটীৰ দুই ঠাইত ঘৰ, দুটাকৈ শ্বপিং মল, এতিয়া নতুনকৈ দেখোন এখন 3 ষ্টাৰ হোটেল খুলিছে। ইমানবোৰ সম্পত্তি দৰমহা টকা কেইটাৰে কৰিব পাৰেনে? মোৰ দেখোন দৰমহা টকা কেইটাৰে পৰিয়ালটোক মাহটো চলাবলৈ টনাটনি হয়। কথাষাৰ শুনিয়ে বৰাচাৰৰ মূৰটো গৰম হৈ গ'ল আৰু খঙতে কৈ উঠিল, বসুমতাৰী, মোক চম্ভালি কথা কবি। বসুমতাৰী: চৰি ছাৰ, ভুল হৈ গ'ল। আমি চিধা-চিধি মানুহ যে, পেটত কথা নাথাকেই, কচম আৰু নকওঁ। সিফালৰ পৰা আক্ৰমণকাৰীয়ে চিঞৰি উঠিল, মিষ্টাৰ বৰা, মনত ৰাখিব, আপোনালোকে জীৱনত অন্যায় কৰিব পাৰিব, মানুহক লুটি-পুটি অগাধ ধন সম্পত্তি গঢ়িব পাৰিব, কিন্তু কোনোদিনে সুখত থাকিব নোৱাৰিব। মানুহক মাৰি খোৱা টকাৰে কোনো বস্তু খাব নোৱাৰিব, কেৱল জীৱনটো ঔষধ খাওঁতেই শেষ হৈ যাব। কথাষাৰ শুনিয়ে বসুমতাৰীয়ে চিঞৰি দিলে, ঐ ছাৰ, এইবাৰ মই চিঞৰ, এই পাত আপোনাকেই দিলে। মনত নাই এইবাৰ পূজাত যে আমাৰ অফিচত জেলেপি আনিছিলো, আপোনাক খাবলৈ দিওঁতে আপুনি যে চুগাৰ আছে বুলি কৈছিল, কিন্তু মই 1 কেজি খাই দিলো। হ'ব দিয়ক ছাৰ, মোক বাহিৰা পইচা নালাগে, সুখত আছো আৰু চব খাব পাৰো। কথাষাৰ শুনিয়েই বৰাচাৰে বসুমতাৰীক দূৰলৈ গতিয়াই দিলে আৰু আক্ৰমণকাৰী খঙেৰে সুধিলে, তোৰ নাম কি? আক্ৰমণকাৰী: উদাসীন গাৰ্গ। ময়ে সেই বগলীটো, যাক জুবিন দাই মৃতপ্ৰায় অৱস্থাত ৰাস্তাৰ পৰা উঠাই আনি নিজৰ খৰচত সুস্থ কৰি তুলিলে। আজি মোৰ ভগৱান জুবিন দাক অন্যায় কৰা এটাক মই নিজেই শাস্তি প্ৰদান কৰিলো। হঠাৎ সেই ঠাইখিনিলৈ আকাশৰ পৰা হাজাৰ হাজাৰ বগলী উৰি আহিল আৰু তাত থকা সকলোকে ঠোঁটেৰে আক্ৰমণ কৰিবলৈ ধৰিলে। সকলোৱে নিজকে সুৰক্ষিত কৰিবলৈ কোঠাৰ ভিতৰলৈ দৌৰি গ'ল। বগলীজাকে আক্ৰমণকাৰী উদাসীন গাৰ্গক আটক কৰি ৰখা পুলিচ দুজনক আক্ৰমণ কৰাত লাগিল। নিজৰ জীৱনৰ কথা ভাবি পুলিচ দুজনেও আক্ৰমণকাৰীক তাতে এৰি জেলৰ ভিতৰলৈ দৌৰি সোমাই গ'ল। সেই সুযোগতে উদাসীন গাৰ্গ নামৰ বগলীটোক লগত লৈ বগলীজাকে আকাশলৈ উৰা মাৰিলে। আকাশত শুনা গ'ল জয় জুবিন দাৰ গুঞ্জন। প্ৰিয় দৰ্শক, এই কাহিনীটো কাল্পনিক। জুবিন দাৰ আত্মাৰ অভিশাপৰ পৰা সেই নৰপিশাচ কেইটাই মুক্তি পাব বুলি আপুনি ভাবেনে? আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্টত উল্লেখ কৰক।